এইটো চাওক ফেচবুকত বেংক ছেটআপ কৰোঁতে কাণ্ট্ৰিটো বেলেগ দেশ দিছে দেশখন হ'ব লাগে এতিয়া ইণ্ডিয়া ইয়াত চাওক চিলেক্ট আৰু নহয় মানে ইয়াত অপশ্যনে নাই গতিকে এই প্ৰফাইলটো কেনেকৈ কি কৰিব লাগিব এতিয়া এই প্ৰফাইলটো হৈছে এই ভাইটিৰ মানে ইয়াৰ মানে বেংক ছেটআপটো আহিছে এতিয়া বেংক ছেটআপটো যে কাণ্ট্ৰি যে বেলেগ কিবা কি ইকুৱেডৰ কোন দেশ কোনে দিছে এইটো বেংকটো কোনে কৰিছিল মইতো আগত কৰিব নোৱাৰোঁ কোনে কৈছিল কোনোবা ট্ৰাই কৰিছে নেকি কোনোবা হয়তো ট্ৰাই মানে তুমি নিজে নাজানা আমি একো নাজানো প্ৰফাইলটা কাৰ প্ৰফাইল আমাৰ কোনে ইউজ কৰে এইটো মই ইউজ কৰোঁ কিন্তু কাকে দেখাও মই এতিয়া বুজি পালে এইটো প্ৰফাইলত কাম কৰি লাভ নাই ভৱিষ্যত কি হয় কোনো গেৰেণ্টি নাই আৰু এনেকুৱা প্ৰফাইল মোৰ আগতে আমি ইফালৰ পৰা আহিছিল আমাৰ চিৰাং ডিষ্ট্ৰিক্টৰ পৰা এজনী বাইদেউ আহিছিল তাৰ এনেকুৱা প্ৰব্লেম প্ৰফাইলটো মানে মই ৰিকুৱেষ্ট পঠাইছোঁ তাও অহা নাই মানে কাণ্ট্ৰিটো মানে নাহে মানে বেলেগ মানে এবাৰ যদি বহাই দিয়ে তো প্ৰফাইলটো একবাৰে বৰবাদ হয় সেইটো প্ৰফাইল কাম কৰি লাভেই নাই বেলেগ প্ৰফাইল আপোনালোকে কাম কৰক যদি আপোনালোকে সেইটো আহে কেতিয়া আহে কোনো ভৰসা নাই বুজিছে আৰু যত সম্ভৱ এইটো মানে 90% মানে ডেমেজে বুজিছে গতিকে এতিয়া তোমাক কি কৰিব লাগিব নতুন এটা প্ৰফাইল তোমাক খুলিব লাগিব বুজিছা এই যে লগটো খোলা এতিয়া মই এটা বস্তু আপোনাক দেখাই দিছোঁ এই ভাইটিৰ তুমি ক'ৰ পৰা আহিছা আমিতো বঙাইৰ পৰা আহিছোঁ বঙাই ক'ত ঘৰ বঙাই চিৰাং ডিষ্ট্ৰিক্ট না তা বুজি পালে কথাটো গতিকে আপোনালোকে বেংক ছেটআপ যেতিয়া কৰিব মোৰ ভিডিঅ' বনোৱা আছে পিন কৰা আছে বেংক ছেটআপৰ ওপৰত আমাৰ কাণ্ট্ৰি ইণ্ডিয়া আমি ইণ্ডিয়াৰ মানুহ না যোনে বাংলাদেশ যোনে আমেৰিকা যোনে ডুবাই আমাৰ ইণ্ডিয়ান মানুহ আমি ইণ্ডিয়ান বহা লাগিব কাণ্ট্ৰি তো এইটোৱে ডাঙৰ ভুল কাম কৰিল বুজিছা বুজিছোঁ এতিয়া মই এই ভাইটিৰ প্ৰফাইলটো এবাৰ মই আৰু এবাৰ এটা বস্তু দেখাই দিছোঁ তা কি দেখাই দিম এতিয়া মই এই যে কাণ্ট্ৰিটো ইণ্ডিয়া মানে ইণ্ডিয়া ৰাখিব লাগিছিল ইয়াত চা মই ক্লিক কৰিলে এতিয়া নহয় এতিয়া মই চাওক ইয়াতে ভালকৈ বুজি লওক আৰু ওপৰত ৰাখিছে এটা পাৰ্টনাৰশ্বিপ ইয়াত ৰাখিছে এইটো গতিকে ইয়াৰ প্ৰফাইলটো এতিয়া চাওক কাম কৰি কোনো এই যে বেংক ছেটআপ আহিলে এনেকুৱা হয় কোনো কাম কৰি ইয়াত লাভ নহ'ব মোৰ হিচাপত তুমি এটা নতুন প্ৰফাইল খোলাই বেছি বেটাৰ হ'ব ঠিক আছে যিটো ভাল হ'ব এইটো কৰি দিলে গতিকে আপোনালোকে মনত ৰাখিব গতিকে এতিয়া এই প্ৰফাইলটোত মই কাম মানে এইবিলাক মই কাম কৰি মই বাধা কৰোঁ বেছিভাগ যদি কৰিব মন যায় কৰিব পাৰা ভৱিষ্যত কেতিয়াবা খুলিব পাৰা ডাঙৰ কথা নহয় কিন্তু এইটো কেতিয়া খুলিব 1 বছৰ হ'ব পাৰে 1 মাহৰ লাগিব পাৰে 10 মাহৰ কিন্তু মই জানা মতে যিমান মই তোমাৰ প্ৰব্লেম মোৰ আহি থাকে মাজে মাজে যিবিলাকৰ হৈছিল ৰিকুৱেষ্ট যদি পঠাইও দিওঁ তথাপি মানে সেই কামটো মানে চেঞ্জ কৰিব নোৱাৰিম মানে তো নোৱাৰিলে বেকাৰ সেইটো প্ৰফাইল কাম কৰা ৰিস্ক হয় পিছত তোমাৰ প্ৰফাইলটো এতিয়া সৰু আছে যেতিয়া ডাঙৰ হ'ব 50,000 1 লাখ প্ৰফাইল কিন্তু ডাঙৰ হৈ থাকিব তুমি কাম কৰা কিন্তু বেংক ছেটআপে যদি নহয় টকা ক'ত সোমাব তোমাৰ কামটো তুমি প্ৰফাইলটো ঠিকে আছে প্ৰফাইল কোনো প্ৰব্লেম নাই কিন্তু মেইন বেংক ছেটআপ টকাটো সোমাব ক'ত গতিকে আপোনালোকে যদি সৰু প্ৰফাইল হয় আপোনালোকে এইবিলাক বাদ দিয়ক নতুন প্ৰফাইল এটা বনাই লওক আৰু ডাঙৰ প্ৰফাইল আপুনি সেই দিল্লী মুম্বাই কিবা ডাঙৰ এনেকুৱা ধৰণৰ মানুহ যদি থাকে যদি কিবা এটা কৰিব পাৰে সিহঁতে কৰিব কিন্তু মই নোৱাৰিম এইটো আৰু মই এইবিলাক বেকাৰ কৰিও লাভ নহ'ব তুমি দিল্লীও যাব নোৱাৰিবা মুম্বাই যাব পাৰিবা সেইবিলাকত কিছুমান এনেকুৱা ডাঙৰ মানুহ আছে কৰি দিব পাৰে ডাঙৰ কথা নহয় কিন্তু মই এইবিলাক নোৱাৰিম কাৰণ কি মই জানো তুমি টকা পইচা খুলিব পাৰিবা ইমান দূৰ পাৰিবা নোৱাৰিবা গতিকে তোমাক মই কি কৰিলোঁ কাৰণ তোমাৰ প্ৰফাইলটো বেছি ডাঙৰ নহয় কিমান আছে 7 পইণ্ট কিমান আছে 7 পইণ্ট কিমান 9K না কিমান আছে না যিয়ে নহওক গতিকে এতিয়া উপায় নাই আৰু তুমি কিমান বছৰ কাম কৰিছিলা এইটো প্ৰফাইলত হ'ল 5-6 মাহ হ'ল 5-6 মাহ গতিকে এতিয়া তোমাক মই আজি এটা নতুন প্ৰফাইল খোলাই দিম তাত তুমি ধুনীয়াকৈ ভালকৈ কাম কৰিবা আৰু বেংক ছেটআপ আহিলে চিধা মোৰ ঘৰত আহিবা গতিকে আপোনালোকে এইটোৱে মই অনুৰোধ কৰিছোঁ ভিডিঅ'টো বনোৱাৰ কাৰণ কি যে আপোনালোকে এই ভুল কামটো যাতে নকৰে বেংক ছেটআপ যদি এবাৰ ডিজিটেল হৈ যায় তা শেষ আৰু মানুহৰ কথা কৈ লাভ নাই মানুহেতো এইবিলাক ভুল কাম কৰি থাকে মানুহে যদি কোনোবা ক'ব পাৰে এইটো কাম কৰিব পাৰিবা ই কাম কৰিছে ফৰককৈ যদি পিছত নাহে অপশ্যনটো আৰু নাহিব এইটো ইম্পচিবল হ'বই নোৱাৰে পাৰাই মানে 95% পাৰে নাইয়ে প্ৰফাইলটো গতিকে আপোনালোকে এইবিলাক প্ৰফাইল মানুহৰ কথা শুনা বাদ দি নতুন এখন প্ৰফাইল খুলিব পেজ বনাওক পেজ কেনেকৈ বনাব লাগে মোৰ ভিডিঅ' বনোৱা আছে বাকী যিমান প্ৰব্লেম হয় আপুনি মোৰ ঘৰত আহি বেংক ছেটআপ কৰি যাব নহ'লে মোৰ নাম্বাৰ যদি লাগে মোৰ ফেচবুক চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ নাম্বাৰটো আপোনালোকে ল'ব পাৰে ঘৰত বহিয়ে তেতিয়া মই মোৰ ঘৰত লেপটপ চব আছে মোক খালি কল কৰোঁ দাদা মোৰ কামখিনি কৰাই দিয়ক ছাবস্ক্ৰাইব কৰি মোৰ নাম্বাৰটো লৈ ল'ব পাৰে আৰু মোৰ নাম্বাৰ ক'ত পাবা মোৰ ফেচবুক চেনেলতে পাই যাব ঠিক আছে আৰু ভিডিঅ' যিমান পাৰে সিমান সকলোৱে শ্বেয়াৰ কৰিব যাতে কোনোবাই যাতে এই ভুল কামটো যাতে নকৰে